চক যি মানুহৰ লাজ নাথাকে সি এইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ লৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress committee so now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party otherwise if in a family 3% is not a citizen of India only 1% is citizen of India then who is nationalist party is going to encourage that guy যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱা যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালীক কি চকুৰে চাব তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনবাই কিবা কৰক মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দ্য হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডিৰেক্টলি কৈছো যে হিজ ওয়াইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এণ্টি ইণ্ডিয়া এক্টিভিটি এণ্ড আই এম গোয়িং টু প্ৰুভ ইট তেওঁ যিটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এইটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এইটো কোনে জানে গতিকে কিন্তু তেওঁ যিটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল that is false no তেওঁ লৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ লৰা ইণ্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ লৰা জন্মস্থানটো শান্ত চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে মই এতিয়া কৈছো No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September we are going to take action. Who is saying that action will not be taken? Two things that his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct.
but his son was a Indian citizen. Kot janmo hoise moi najano, but he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. Covid logot kono link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত উলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে for the climate activist. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They are very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you are making a C-grade Bollywood movie, which is going to be flop on 10th. क्या बॉलीवुड मूवी भाई मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा ये तो 10 का मैं अभी बोल रहा हूं I say 3 all 3 he has accepted today तो my movie or my contention অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আপুনি তো মোক এইটো প্ৰশ্ন কৰিব লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী লৰা পাকিস্তান গৈছে তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে সেইকাৰণে আপোনালোককো মানুহে বেয়া পায় আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰিটো আটাইতকৈ হেটেড কিয় এইটো কাৰণে না I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok aji jikhini koise pressurot puri koise aji kiyo koise ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে ইয়াৰ আগতেতো না কৈ আছিল মোক কি কৈছিল ষ্টুপিড ননসেন্স কি কৈ আছিল সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গল আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল দেউতাকক কৈ গৈছিল না নাই পাকিস্তানত যোৱাটো দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ লৰা পাকিস্তান গৈছে Did he inform his father? আজি মোৰ লৰাজন যদি পাকিস্তান যায় মইতো এছবিক ইমিডিয়েটলি খবৰ দিম আহাৰ পিছত ডিব্ৰিফিং হ'ব আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায় কৰবাত পৰেশ বৰুৱাক লগ কৰি ইন্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয় সায়মনিহতকে সুধিব তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয় 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সি ঠিক বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান সিম্পল কৈ কৈছে যে মোৰ ওয়াইফ তাতে আছে গতিকে মই তাত গৈছিলো নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী লৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আসাম ৰেসিডেন্স That is a more serious thing. মুখ্যমন্ত্ৰী লৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা
আপোনালোকে তেওঁৰ টুইটাৰ চাব, যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে, 14 দিন পাকিস্তান থাকোঁতে এটাও টুইট কৰা নাই। যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে, গোটেইখিনি টুইট কৰিছে। 15 দিন পাকিস্তানত থকা এটা ফটোও টুইট কৰা নাই। তেওঁৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে, গোটেই হিষ্ট্ৰীটো চাব। এই মানুহজন খোল্লা পাকিস্তানৰ এজেণ্ট হয় আৰু বহুত ডিপলি ৰোটেড। নহলে মই যদি আজি বাংলাদেশত যাওঁ, পাকিস্তানত যাওঁ, মইতো টুইট কৰিম নহয়, ক'ত গৈছো, ক'ত খেলিছো, ক'ত গৈছো, মই টুইট কৰিম নে নাই গ'লে। আৰু তেওঁ টুইটাৰ নাথাকা নহয়, 2 দিন আগলৈকে অসমত থাকোঁতে টুইট কৰি আছে। আৰু এতিয়াও প্ৰেচিডেণ্ট হোৱাৰ পিছত ফূৰ্তি কোনখিনি মানুহৰ তেওঁৰ ফেচবুকত চাবকচোন। একচাম মানুহে ফূৰ্তি কৰি আছে। আৰু এতিয়াও যে পাব্লিক গোটাই আছে, লাহৰীঘাট, গৰৈমাৰী, ইয়াৰ পৰাই মানুহ গোটাই আছে। কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায়, কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায়, কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাষ্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয়। বাকী চব মানি ল'ব, টকা খাইছ, ক'ৰবাত গণ্ডগোল কৰিছ, কিবা হেৰি কৰিছ, কোনো কথা পাকিস্তানৰ লগত মানি নলয়। কিমান আমাৰ মানুহক আজিও অপাৰেশ্যন সিন্দুৰ চলি আছে, অপাৰেশ্যন সিন্দুৰ চলি থাকোঁতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাষ্টিফাই কৰিছে, যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে, এয়াৰফৰ্চৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে। এইজন মানুহ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব পাৰে। সেইকাৰণে নাও থিংছ হেজ টু বি আনচাৰ্ড বাই ৰাহুল গান্ধী। Sir, what could be the compulsion of Congress party to make him as a... Because Congress party always patronize Pakistani element. Congress party itself, they have proved that they are B team of Pakistan. Rahul Gandhi, Gaurav Gogoi both, they tried to prevent purchase of Rafale. If we would not have Rafale, what would have been situation today in Operation Sindoor? Both of them. I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coastal area? He always seeks nuclear detail of India. আৰু এইবিলাক ক'ব নাপায় নহয় সাংবাদিকক যে মোৰ ল'ৰা ছোৱালী কোভিডত জন্ম লৈছিলে। আৰে কোভিডত জন্ম ল'লে ভাৰতীয় হ'ব নোৱাৰে নেকি? দেউতাক ভাৰতীয় হ'লেতো ইউ আৰ এ নেচাৰেল চিটিজেন অফ ইণ্ডিয়া। ল'ৰাটো ভাৰতীয় আছিলে, বেচাৰাটোক নুসুধাকৈ তাক ব্ৰিটিছ বনাই দিছে। এইবিলাক আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে। আৰু প্ৰাগ টিভি আকৌ এইটো লাইভ কৰিছে, যেন এজন হিৰোহে কবাৰ পৰা নামি আহিলে, হাঁহিহে উঠে। মোৰ মানে চিনেমা টিনেমা বন্ধ কৰি লাইভ কৰিছে, যেন এটা বৰ ডাঙৰ হিৰো আহিলে। নাই, একদম অসমৰ মই পেপাৰখিনিক দেখি আছো, কেনেকে তেওঁ মানে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয়। কৈ দিয়ক যে অপাৰেশ্যন সিন্দুৰ মিছা, জিন্তু গগৈৰ যিটো ত্যাগ সেইটো মিছা, চব কৈ দিয়ক। আৰু যিমান পাৰে আপোনালোকক বুৰ্বক বনায়। কোভিডত জন্ম হলে ভাৰতীয় হ'ব নোৱাৰে নেকি? এটা ফেমিলিৰ 4জন মানুহৰ যদি 3জনে ভাৰতীয় নহয়, তেওঁ ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়কচোন। কমচে কম ঠিক আছে, পৰিবাৰটো লোৱা নাই মানি ললো, ল'ৰা ছোৱালী দুটাকটো বচা, কিন্তু এইখিনিও মই আধা কৈছো, ইয়াতকৈ ডেঞ্জাৰ কথা 10 তাৰিখে কম। না, ৰিপুণ বৰাই গম পাই যে তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে, গতিকে কালি পুলিচে ৰিপুণ বৰাক মাতিছে। ৰিপুণ বৰাৰ হাতত কি প্ৰমাণ আছে? কাৰণ মইতো জানাত পাকিস্তান চৰকাৰে তেওঁক দৰমহা দিয়া নাছিলে, ISIৰ এটা এজেঞ্চিৰ পৰা দৰমহা লৈছিলে, থ্ৰু NGO। কিন্তু ৰিপুণ বৰাৰ হাতত মোতকৈ বেছি খবৰ আছে, গতিকে কালি ৰিপুণ বৰাক সুধিব খুজিছো কি খবৰ আছে, কাৰণ মইতো অসত্য ক'ব নোৱাৰো, মই মুখ্যমন্ত্ৰীৰ আসনত বহি আছো। গতিকে মই বাৰে বাৰে কৈ আছো
যে পাকিস্তান চৰকাৰৰ লগত সম্পৰ্কিত এটা NGOৰ পৰা দৰমহা লৈছিলে কিন্তু ৰিপুণ বৰাই কৈছে নহয় না পাকিস্তান চৰকাৰৰ পৰা লৈছে কি ভুল কৰিছিলে আৰু যদি পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাটো ভুল নহয় তেতিয়া গৈ পেলাই পাকিস্তান আৰ্মিৰ কোলাত বহি থাকক গৈ তে জ্যোতি মালহোত্ৰা কিয় এৰেষ্ট কৰিব লাগিলে যদি শত্ৰু ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয় তা ভুল মানে কি খোলা কৈ দিয়ক ভাই মই পাকিস্তানী হয় অসমৰ মোৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে মই ইমানে আপোনালোকক কৈ থৈ দিছো